আপোনালোকে কেতিয়াবা মন কৰিছেনে যে আদালতত যে এগৰাকী মহিলা মূৰ্তি থাকে আৰু সেই মহিলা মূৰ্তিটোৰ মানে চকুত কাপোৰ বান্ধা থাকে আৰু হাতত এযোৰ দগাপাল্লা লৈ থাকে। তাৰ মিনিংটো কি জানেনে? আমাৰ ভাৰতীয় সংবিধানৰ যে আৰ্টিকেল নম্বৰ 14 আছে, সেই আৰ্টিকেল নম্বৰ 14 মতে আইনৰ দৃষ্টিত সকলো সমান। তো এনেকুৱা এটা মানে কথা আমাৰ ভাৰতীয় সংবিধানত লিখা আছে। এতিয়া আজি আপুনি আদালতত গ'ল, সেই যি মূৰ্তিটো থাকে, সেই মূৰ্তিটোৰ চকুত কাপোৰ বান্ধা থাকে, তাৰ মিনিংটো হৈছে সেই যি মূৰ্তি মানে সেই যি জাজ আছে, সেই মানে জাজজনে মানে হাকিমজনে, ন্যায়াধীশজনে কাকো নাচায়, মানে কোনজন উচ্চ, কোনজন নিজ, কোনজন ওপৰ জাতিৰ, কোনজন তল জাতিৰ, বা কোনজন সেই মানে ন্যায়াধীশজনৰ লগত ভাল, কোনজন বেয়া, তো সেইবিলাক একো নাচায়। অনলি সত্যক তেওঁলোকে মানে ন্যায় দিব। মানে দগাপাল্লা থাকে, তেওঁলোকে নাচায় কোনফালে মানে কি সেইটো নাচায়, কোনে কোনফালে কি ওজন দিছে একো নাচায়, যিফালে সত্য সেইফালে হালি যাব। মানে সেইটোৱে মিনিং হৈছে কাকো নাচায়, আইনৰ দৃষ্টিত সকলো সমান। সেইবাবে চকুত কলা কাপোৰ বান্ধি কিনে যিটো সত্য, সেই সত্যক সত্য হিচাপে ৰিপ্ৰেজেণ্ট কৰে আৰু কৰি পিনে সত্য সদায় ন্যায় দিয়ে। তো এইটোৱে হৈছে মিনিং। আদালতত যে কলা কাপোৰ যে বান্ধি থাকে সেই মহিলা মূৰ্তিটোৰ মিনিংটো।